জাষ্ট অফিচৰ পৰা আহি পালোঁ আৰু আজি ভাবিছোঁ আকৌ এটা ৰেণ্ডম ভ্লগ এটা আনকাট ভ্লগ এটা লৈ আনো আৰু আজি অফিচৰ পৰা জল্দি আহি পালোঁ পোহৰ থাকোঁতে কাৰণ দিনাটো আপোনাৰ ৰাতিপুৱাতে যাওঁ আৰু গধূলি হয়গৈ ৰাতি হয়গৈ আহি পাওঁতে কিন্তু আজি যিহেতু সোনকালে আহিছোঁ তো তাকে সেইকাৰণে ভিডিঅ' এটা বোলো বনাওঁ আৰু সোনকালে আহি পালে এনেও মনটো ভাল লাগি থাকে গতিকে এতিয়া ৰুম আহি পাইছোঁ যিহেতু অকণমান লাঞ্চটো বনাওঁ তাকে আপোনালোকৰ লগতো একেলগে বনাওঁ বোলো ভিডিঅ'টোও কৰোঁ লগতে যিহেতু সোনকালে আহি পাইছোঁ অকণমান ৰুমৰ চাফাইখিনি কৰোঁ কাৰণ ৰাতিপুৱা যিটো দৌৰাদৌৰি হয় একো কৰা নহয় বিচনা পাতি তেনেকৈ থাকে কাপোৰ তেনেকৈ থাকে চব তেনেকৈ থাকে কিন্তু আহিয়ে মই কৰোঁ বাৰু কিন্তু আজি যিহেতু সোনকালে আহিছোঁ গতিকে অকণমান ডিপ ক্লিনিং কৰোঁ বুলি ভাবিছোঁ গতিকে আপোনালোকৰ লগত একেলগে কামখিনিও কৰোঁ ভিডিঅ'ও বনাওঁ গতিকে আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আৰু ভাল পাব বুলি আশা কৰিলোঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ হঠাৎ যিটো ধুমুহা বৰষুণ দিলে বাপৰে এতিয়া ভাল কৰিলে আকৌ বতৰটো ৰ'দ দি আছিলে হঠাৎ যে কি বৰষুণ বতৰৰ মহিমা একো ধৰিবই নোৱাৰি বাৰু যি কি নহওক ময়ো মূৰটো ধুই মেলি অকণমান শুকাই ল'লোঁ আৰু এতিয়া অকণমান শুম ভাবিছোঁ দুপৰীয়া শুৱা নহয় চান্স পালে মই একেবাৰে শুই দিওঁ চ' এতিয়া শুই লওঁ আৰু উঠি পেলাই ভিডিঅ' কৰিম 3 ঘণ্টামান শুলোঁ শুই মেলি এতিয়া উঠি অকণমান পেকিং কৰি ল'লোঁ কাৰণ কালি ভাবিছোঁ ঘৰ যাম বুলি যিহেতু ছেটাৰডে ছানডে দুদিন বন্ধ পাই আছোঁ গতিকে তাকে সেইকাৰণে আৰু এয়া পূৰা পেকিং কৰি ল'লোঁ ধুনীয়াকৈ এতিয়া তাকে ডিনাৰটো বনাওঁ তাৰপিছত সোনকালে শুই যাওঁ কাৰণ কালি আকৌ ৰাতিপুৱাতে যাম নহ'লে এতিয়া চাই লওঁ ফ্ৰিজতনো কি আছে ৰঙালাওৰ এটা বনাব পাৰিম এটা বস্তু আছে এয়া ৰঙালাও বিলাহী কণী মাছৰুম আৰু জলকীয়া আৰু আলু আছে গতিকে যিহেতু দুদিন নাথাকোঁ গতিকে এইখিনিতো শেষ কৰিব লাগিব গতিকে গোটেইকেইটা মিলি কিনো মিলাব পাৰোঁ চাওঁ মই বনাইছোঁ ৰঙালাও আলু আৰু ইপিনে কণী কিবাকিবি দি পেলাই বনাইছোঁ আৰু দালি আজিকালি ডেটটো এতিয়া যাব লৈছোঁ ঘৰত পূৰা মিস্ত্ৰী কাম চলি আছে এয়া পূৰা একদম আহি পাই দেউতাই এয়া পূৰা আঙুৰ আনি দিলে এয়া হ'ল আমাৰ দুপৰীয়াৰ সাজ একদম চিম্পল কিন্তু টেষ্টি টোপনিৰ পৰা উঠিলোঁ প্ৰায় 4 ঘণ্টামান শুইছোঁ আজি বাপৰে ভাল লাগি গ'ল এতিয়া চাহ কৰোঁ দেউতা আৰু মই খাওঁ আজি হৈছে ডে 2 আৰু কালি ৰাতি বেলেগ একো ভিডিঅ' বনোৱা নহ'ল শুই থাকিলোঁ ভাত চাত খাই পেলাই আৰু আজি ছানডে এটা খানাও আছে বাৰু আৰু ঘৰতো আলহী আহিব গতিকে তাকে আৰু আজি মিস্ত্ৰী আহিছে আৰু এয়া আমি বাৰাণ্ডাখন অকণমান ডাঙৰ কৰি আছোঁ গতিকে তাকেই কাম চলি আছে দেউতাই ৰাতিপুৱাতে এই পিঠাটো বনাইছে পূৰা আলহীৰ কাৰণে যোগাৰ কৰি আছোঁ মা আৰু মই আৰু এইপিনে কি বনাই আছে আজি তৰকাৰী আৰু কি দালি তৰকাৰী মাছৰ জোল পিনে চাহ হৈ আছে আৰু এয়া মাছ পূৰা মাছ ভজা দায়িত্বটো মোক দিছে আৰু এতিয়া মই আকৌ পেকিঙত লাগিছোঁ কাৰণ আজি আকৌ গুৱাহাটীলৈ যাম চ' তাকে এতিয়া খানা আছে খানাৰ কাৰণে ৰেডি হওঁ আৰু পেকিংখিনিও কৰি লওঁ ৰেডি হৈ আহিলোঁ আৰু এতিয়া যাওঁ আৰু মামাহঁতৰ তাত আহিছোঁ ফাৰ্ষ্ট ইয়াৰ পৰা আমি যাম খানাত তো মাহঁত নাযায় কাৰণ ঘৰত আলহী আছে গতিকে ব'লক আৰু এয়া আমাৰ আইজনীও ৰেডি হৈ আছে পূৰা খানাৰ কাৰণে আমাৰ মহাৰাজাও ৰেডি খানা খাব হয়নে খালোঁ আৰু এতিয়া ঘৰত যে জল্দি ওলাব লাগে কাৰণ মই আজি যাম আকৌ গুৱাহাটী তুমি ক'ত আছা
যাম। ৰুম আহি পাই পূৰা খেলাত বহিছোঁ, কাৰণ আজি আকৌ RCB খেলা আছে, গতিকে তেনেকৈ বহি লৈছোঁ পূৰা। रोहित शर्मा ने कुछ देर तक बातचीत की नमकधीर से। पिछले ओवर की आखिरी गेंद पे एक बड़ी चोट लग गई। हैंड से पुश किया विराट कोहली, सही तरीके से वो सेकंड स्लिप में वो कैच स्लिप लगा हुई थी विराट कोहली का, जबरदस्त कैच। और फिर सूर्य कुमार यादव इस राइवलरी में सबसे RCB এয়া 1 নম্বৰ পজিশ্যন পাই গ'ল আজি। এয়া মায়ে পূৰা ঘৰৰ পৰা মাছ দি পঠাইছিল, চ' তাকে এতিয়া বনাই আছোঁ, মাছ আৰু আঞ্জা। এয়া গাখীৰো দি পঠাইছে, দৈ হ'বৰ কাৰণে থৈ দিলোঁ ধুনীয়াকৈ। এতিয়া এইখিনিতে থাকিব, ৰাতিপুৱাৰ কাৰণেও যিহেতু অফিচ আছে, ৰাতিপুৱাৰ কাৰণেও অকণমান যোগাৰ কৰিছোঁ। ৰাতিপুৱাৰ কাৰণে ইয়াৰ পৰা ভাজা অকণমান থৈ দিম, যাতে ৰাতিপুৱা পানী দিলে হৈ যায় মানে। আজি হৈছে ডে 5 আৰু এতিয়া মই যাব ওলাইছোঁ অফিচত। ব্লগটো বহুত বেছি লম্বা হৈছে, কিন্তু গোটেইখিনি একেলগে দেখাইছোঁ আপোনালোকক, অফিচ, ৰুম, ঘৰ গোটেইখিনি, গতিকে ভিডিঅ'টো চাই থাকিব। লাঞ্চ টাইম, ব'লক লাঞ্চ কৰোঁ। আজি মোৰ ফেভৰেট আনিছোঁ মাছ। এতিয়া প্ৰায় 6টা বাজিছে আৰু মোৰ অফিচৰ পৰা যাব হ'ল, আৰু ভিডিঅ'টো অকণমান লম্বা হৈছে, প্ৰায় 4 দিনৰ একেলগে মাৰ্জ কৰি ভিডিঅ'টো দিছোঁ। আৰু যি কি নহওক গোটেইখিনি একেলগে আপোনালোকক দেখালোঁ, ঘৰ, অফিচ, ৰুম গোটেইখিনি। গতিকে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিলোঁ, আৰু যদি ভাল পায় তেনেহ'লে ফ'ল' কৰিব নাপাহৰিব। আজিলৈ আহিছোঁ, বাই।